কবলত পৰি বহুত লোকৰ প্ৰাণ গৈছে। হঠাৎ ফ্লাছ ফ্লেট হৈ বহুত মানুহ আবদ্ধ হৈ আছে। এতিয়াও সম্পূৰ্ণ হিচাপ উলিয়াব পৰা নাই কিমান মানুহৰ মৃত্যু হৈছে। বহুত মানুহ এতিয়ালৈকে গাঁও কিছু আবদ্ধ হৈ আছে। উদ্ধাৰ অভিযান চলি আছে, কিন্তু এই উদ্ধাৰ অভিযানটোত আমি সন্তুষ্টজনক নহয়। আৰু পৰ্যাপ্ত পৰিমাণৰ যিখিনি দৰকাৰ আছিল উদ্ধাৰ অভিযানত সকলো যেনেকৈ লাগিব লাগিছিল ঠিক তেনেকৈ লগা নাই বুলি বাতৰি আহিছে। গতিকে আমি আশা কৰোঁ যে চৰকাৰে অতি ক্ষিপ্ৰতৰভাৱে উদ্ধাৰ অভিযান চলাই যিসকল দুৰ্গত লোক ক্ষতিগ্ৰস্ত হৈছে সেইসকলক উদ্ধাৰ কৰি আৰু সম্পূৰ্ণ ক্ষতিপূৰণ দি তেওঁলোকক থকা খোৱাৰ ব্যৱস্থা কৰি দিব লাগে। কিছু অভিযোগ আছে যে যি পৰিমাণে সাহায্যটো পাব লাগিছিলে সেই পৰিমাণে পোৱা নাই। হেলিকপ্টাৰেৰে খাদ্য পেলাইছে, খালী বটল দেখাইছে, কোনোবা খাদ্য খাব নোৱাৰা বস্তু দিছে। ঠিক তেনেকুৱা কিছুমান অভিযোগ আছে আৰু এই অভিযোগখিনি নিশ্চয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দৃষ্টিগোচৰ কৰিব আৰু এইখিনি নিৰাময়ৰ কাৰণে ব্যৱস্থা কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।